নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ অধ্যায় নম্বৰ 3। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত তোমালোকে MCQ গোটেইখিনি পাই যাবা আৰু পাঠভিত্তিক যিমানখিনি কুৱেশ্যন আছে সেইখিনিও তোমালোকে অতি সহজ আৰু অতি চমুকৈ পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চোৱা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমাৰ অধ্যায়ৰ নাম কি আছে? ধাতু আৰু অধাতু। তোমালোকে ছাত্ৰ ছাত্ৰীসকল গোটেইখিনি জানাই প্ৰায় ধাতু কি আৰু অধাতু কি। আমি প্ৰথমতে আলোচনা কৰিম আমাৰ MCQখিনি। তোমালোকে চাই থাকা ভিডিঅ'টো স্কিপ নকৰাকৈ। পৃথিৱীৰ খোলাটোত থকা আটাইতকৈ সমৃদ্ধশালী ধাতুটো কি? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো চোৱা। এইটো হ'ব Fe। তাৰপিছত 2 নম্বৰত কি দিছে? লোৰ টাৱা মানে টাৱা আমি যে পেন বুলি কওঁ, আইৰণ ফ্ৰাইং পেন এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ জিংকৰ প্ৰলেপ দি, মানে জিংক ধাতুৰ যদি আমি প্ৰলেপ দিওঁ তেনেহ'লে এই আমি যে ৰুটি ভজা যে পাণ আছে এই পাণটো ঝামা ধৰাৰ পৰা আমি দূৰত ৰাখিব পাৰিম। তাৰপিছত আছে কি 3 নম্বৰত? কোনো এটা ধাতুক এডাল ক্ষীণ তাৰলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মটো হৈছে, ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? নমনীয়তা। তাৰপিছত 4 নম্বৰত কি দিয়া আছে? তলৰ কোনটো অক্সাইড কাৰ্বন বিজাৰণৰ দ্বাৰা ধাতুটো পাব নোৱাৰি? এইটো হ'ব আমাৰ ওপৰৰ সকলোবোৰ। 5 নম্বৰত কি দিয়া আছে? তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব? তোমালোকে চোৱা। ইয়াৰ উত্তৰটো কি দিছে আমাৰ? ইয়াৰ উত্তৰটো দিছে ডি নম্বৰটো, AgNO3 দ্ৰব্য আৰু কপাৰ ধাতু। তাৰপিছত আহা 6 নম্বৰত, মৌলৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয় সম্ভাৱ্যৰ পৰা মৌলটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব আমাৰ A নম্বৰটো কেলছিয়াম। তাৰপিছত 7 নম্বৰত কি দিছে? খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়? ইয়াৰ উত্তৰটো হ'ব C নম্বৰ, জিংক টিনতকৈ অধিক সক্ৰিয়, সেইকাৰণে জিংকৰ প্ৰলেপ দিয়া হয়। 8 নম্বৰত কি দিয়া আছে? আইনৰ উপৰি নিশলাংক তিঠা থাকে, এটি কি হ'ব? ইয়াৰ উত্তৰটো হ'ব A নম্বৰ, Ni আৰু Cr। 9 নম্বৰত কি দিয়া আছে? তলৰ কোনটো ধাতু ঠাণ্ডা পানী নাইবা গৰম পানীৰে বিক্ৰিয়া নকৰে? ইয়াৰ উত্তৰটো হ'ব আমাৰ Fe। তাৰপিছত তোমালোকে চোৱা 10 নম্বৰত, একুয়া ৰেজিয়া হৈছে, একুয়া ৰেজিয়া কি হ'ল? তোমালোকে ইয়াৰ উত্তৰটো কি লিখিবা? ইয়াৰ উত্তৰটো হ'ব আমাৰ C নম্বৰ, গড় ACI গড় HNO3 3:1। তাৰপিছত আহা 11 নম্বৰত, তলৰ কোনটো যোগ আয়নীয় নহয়? ইয়াত কেইটামান যোগ দি আছে, এইকেইটাৰ ভিতৰত আমাৰ কোনটো আয়নীয় নহয়? এই উত্তৰটো হ'ব B নম্বৰ, 2 আৰু 3। 12 নম্বৰত কি দিছে আমাৰ? জিংকৰ বিদ্যুতিক শোধনৰ সময়ত জিংক কোনটো বিদ্যুৎ দ্বাৰত জমা হ'ব? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? B নম্বৰ হ'ব, এণ্ডত জমা হ'ব। তাৰপিছত আছে আমাৰ 12 নম্বৰ, জিংকৰ বিদ্যুতিক শোধনৰ সময়ত জিংক কোনটো বিদ্যুৎ দ্বাৰত জমা হ'ব? এইটো হ'ব আমাৰ কি? এণ্ডত জমা হ'ব। এইটো আমি আগতে পাই আহিলোঁ। 13 নম্বৰত কি দি আছে? তলৰ কোনটো ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব আমাৰ C নম্বৰ, 2 আৰু 4। 14 নম্বৰত কি দিয়া আছে? বায়ুৰ পৰিৱেশত বহুতো সময় থকাৰ ফলত চিলভাৰ সামগ্ৰী কলা পৰি যায়, ইয়াৰ কাৰণ তলৰ কোনটো? যোগ উৎপত্তিৰ বাবে হ'ব। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ? এই নম্বৰটো হ'ব
Ag3s। তাৰপিছত চোৱা তোমালোকে 15 নম্বৰত তলৰ কোনটো ধাতুৱে উভধৰ্মী অক্সাইড গঠন কৰিব? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? চি নম্বৰটো হ'ব Ai। তাৰপিছত 16 নম্বৰত চোৱা যেতিয়া Ai2O2 NaOHৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কোনটো যৌগ গঠন হয়? ইয়াৰ উত্তৰটো হ'ব NaAiO2। তাৰপিছত তোমালোকে চোৱা 17 নম্বৰত কি দিছে, যদি কপাৰক কিছু সময় বায়ুৰ পৰিৱেশত ৰখা হয় তেতিয়া ই লাহে লাহে ইয়াৰ মুগা বৰণৰ উজ্জ্বলতা হ্ৰাস হৈ সেউজীয়া ৰঙৰ প্ৰলেপ সৃষ্টি কৰে। ইয়াৰ কাৰণ তলৰ কোনটো যৌগৰ উৎপত্তিৰ বাবে হ'ব? ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ CuCO3। তাৰপিছত তোমালোকে 18 নম্বৰত চোৱা কি দিছে, তলৰ কোনটো সংকৰ ধাতুত মাৰ্কিউৰি? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? ডি নম্বৰটো হ'ব জিংক এমালগাম। তাৰপিছত অহা 19 নম্বৰ আটাইতকৈ কঠিন প্ৰাকৃতিক যৌগটো কি? আটাইতকৈ কঠিন প্ৰাকৃতিক যৌগটো হৈছে আমাৰ হীৰা। তাৰপিছত অহা 20 নম্বৰত আটাইতকৈ সক্ৰিয় ধাতুটো কি? আটাইতকৈ সক্ৰিয় ধাতুটো আমাৰ কি হৈছে? মেগনেছিয়াম। 21 নম্বৰত কি দি আছে, এলুমিনিয়াম ধাতুক ৰন্ধন সামগ্ৰী প্ৰস্তুতকৰণত ব্যৱহাৰ হয়, তলৰ কোনটো ধৰ্মৰ বাবে ইয়াক ব্যৱহাৰ হয়? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? বি নম্বৰটো হ'ব 1 আৰু 3। তাৰপিছত 22 নম্বৰত কি দি আছে, তলৰ কোনটো আয়নীয় যৌগৰ গলনাংক আটাইতকৈ বেছি? তলৰ কোনটো আয়নীয় যৌগৰ গলনাংক আটাইতকৈ? CaO। তাৰপিছত 23 নম্বৰত কি দিয়া আছে, তলৰ কোনটো যৌগই জলীয় বাষ্পৰ শোষক হিচাপে কাম কৰে? এইটো কি হ'ব আমাৰ? CaCl2। তাৰপিছত 24 নম্বৰত কি দিয়া আছে, কপাৰ পৃষ্ঠৰ ওপৰত সৃষ্টি হোৱা সেউজীয়া তৰপৰ যৌগটো কি? ইয়াৰ উত্তৰটো হ'ব আমাৰ কপাৰ কাৰ্বনেট। তাৰপিছত 25 নম্বৰত কি দিয়া আছে, অলৌহ সংকট ধাতুটো কি? ইয়াৰ উত্তৰটো হ'ব চি নম্বৰ পিতল। তাৰপিছত তোমালোকে চোৱা 26 নম্বৰত কি দিয়া আছে আমাৰ, তলত দিয়া কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ বেছি পৰিবাহী? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? এ নম্বৰটো হ'ব Fe। তাৰপিছত 27 নম্বৰত কি দিয়া আছে, কোনো বিক্ৰিয়া নঘটাকৈ তলত উল্লেখ কৰা কোনটো দ্ৰব্যক এলুমিনিয়াম দণ্ডৰে লৰাব পাৰি? ইয়াৰ উত্তৰটো হ'ব আমাৰ ডি নম্বৰৰ ওপৰৰ এটাও নহয়। তাৰপিছত অহা 28 নম্বৰত তলত উল্লেখ কৰা বোৰৰ ভিতৰত কোনটো আটাইতকৈ শক্তিশালী বিজাৰক? ইয়াত হ'ব আমাৰ Ai। তাৰপিছত 29 নম্বৰত চোৱা কপাৰ সালফেট দ্ৰব্য তলৰ কোনটো পাত্ৰত ৰখা উচিত নহয়? ইয়াৰ উত্তৰটো হ'ব আমাৰ যিকোনো এটা পাত্ৰত। 30 নম্বৰত কি দিছে আমাৰ, জিংকে NaOHৰ সৈতে বিক্ৰিয়া কৰি ডেছ উৎপন্ন কৰে? ইয়াৰ উত্তৰটো হ'ব আমাৰ H2। 31 নম্বৰত কি দিছে, তলৰ কোনটো ধাতুৱে ঠাণ্ডা বা গৰম পানীৰ সৈতে বিক্ৰিয়া নকৰে? ইয়াৰ উত্তৰটো হ'ব আমাৰ Fe। এইটো আমি আগতে পাই আহিছো এবাৰ। তাৰপিছত 32 নম্বৰত কি দিছে আমাৰ, তলৰ কোনবিধ সংকৰ ধাতু মাৰ্কাৰী এবিধ গলনাত্মক উৎপাদন? এইটো হ'ব আমাৰ ডি নম্বৰটো হ'ব জিংক এমালগাম। তাৰপিছত এতিয়া আহিছে আমাৰ পাঠভিত্তিক প্ৰশ্নাৱলীখিনি, সেইখিনি তোমালোকে ভালকে চাই লোৱা। 1 নম্বৰত দিয়া আছে আমাৰ ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু। ইয়াতে আমাৰ উত্তৰটো হ'ব 1 নম্বৰ উত্তৰটো হ'ব পাৰা। তাৰপিছত লিথিয়াম, তাৰপিছত কপাৰ, তাৰপিছতটো হ'ব সীসা। 2 নম্বৰত কি দিছে আমাৰ, ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ধাতুৰ ঘাত সহনীয়তা
ধাতুবোৰ সাধাৰণতে টান বা কঠিন সোণ ৰূপ এলুমিনিয়াম প্লেটিনাম আদি ধাতু গৰম কৰি হাতুৰিৰে পিটি বহল বা দীঘল কৰিব পাৰি এনেকুৱা ধাতুক আঘাত কৰি প্ৰসাৰিত কৰিলেও ভাঙি নাযায় তোমালোকে এইখিনি লিখি দিবা হৈ যাব তাৰপিছত লিখিবা ধাতুৰ নমনীয়তা ধাতুৰ পাত দীঘল কৰি তাৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে সোণ ৰূপ এলুমিনিয়াম আদি নমনীয়তা ধাতু তাৰ পিছৰ প্ৰশ্নাৱলীত চোৱা 1 নম্বৰত দিছে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় ইয়াৰ উত্তৰটো হ'ব আমাৰ ছডিয়াম ধাতু অতি সক্ৰিয় ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জ্বলি উঠে সেইকাৰণে তেওঁক কেৰাচিন তেলত ডুব গৈ ৰখা হয় তাৰপিছত 2 নম্বৰত দি আছে তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা ইয়াত আমাৰ 1 নম্বৰত কি দি আছে উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া ইয়াত দিয়া আছে 3 নম্বৰত এ বি চি ডি চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণবিলাকত এটাকৈ দিয়া হৈছে ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে তোমালোকে ইয়াৰ পৰা ভালকে চাই ল'বা ইয়াৰ পিছত তোমালোকে আহা 4 নম্বৰটো তোমালোকে ভালকে চাই ল'বা এইটো তাৰপিছত আহা 2 নম্বৰত আয়নীয় যৌগৰ গলনাংক কিয় বেছি এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো আমাৰ দিয়া আছে তোমালোকে এইখিনি ভালকে চাই ল'বা তাৰপিছত আহা নেক্সট প্ৰশ্নাৱলীত তলত দিয়াবোৰৰ সংজ্ঞা লিখা ইয়াত কিছুমান মৌল দিয়া আছে এইবিলাকৰ সংজ্ঞা আমাক লিখিবলৈ কৈছে যেনেকৈ ইয়াত দিয়া আছে 1 নম্বৰত মাণিক আকৰ আৰু খনিজ মল ইয়াত তোমালোকে উত্তৰ দিয়া আছে মাণিক পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যোগবোৰত থকা প্ৰাকৃতিক গোটা পদাৰ্থবোৰক মণিক বোলা হয় যেনেকুৱা ইয়াত সংজ্ঞাবিলাক আছে তোমালোকে এইটো চাই লিখিবা তাৰপিছতটো আছে আকৰ জীৱৰ মণিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা লাভজনকভাৱে ধাতুবিধ আহৰণ কৰিব পাৰি তাকে আকৰ বোলে তোমালোকে এইখিনি চাই লিখিবা তাৰপিছত 3 নম্বৰত দিয়া আছে খনিজ মল খনিৰ পৰা আহৰণৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি মিহলি হৈ থাকে আৰু এই অশুদ্ধিবোৰকে খনিজ মল বোলে তাৰপিছত তোমালোকে চোৱা 2 নম্বৰত প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা এটা হ'ব গোল্ড আৰু প্লেটিনাম তাৰপিছত 3 নম্বৰত কি দি আছে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় ইয়াৰ উত্তৰটো কি হ'ব অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয় তাৰপিছত নেক্সট প্ৰশ্নাৱলীত চোৱা তোমালোকে 1 নম্বৰত দি আছে জিংক মেগনেছিয়াম আৰু কপাৰৰ ধাতু অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উৎপত্তি কৰা হয় ইয়াত তোমালোকে চোৱা দিয়া আছে ইয়াৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা চাই ল'বা খুব ধুনীয়াকৈ দিয়া আছে তাৰপিছত তোমালোকে আহা 2 নম্বৰত সংকৰ ধাতু কি ইয়াত উত্তৰ কি দিয়া আছে আমাৰ সংকৰ ধাতু এলৱে হল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ তাৰপিছত 6 ইয়াত অনুশীলনী দিয়া আছে অনুশীলনী কোৱেশ্চনখিনি ইয়াবিলাক MCQ এইবিলাক তোমালোকে কেতিয়াও এৰি নাযাবা অনুশীলনীৰ MCQ খিনি তোমালোকে যেনেকৈ হওক পঢ়ি ল'বা নহ'লে তোমালোকৰ খুবেই অসুবিধা হ'ব এক্সামত গৈ কিনে 3 নম্বৰত কি দিয়া আছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যোগ উৎপন্ন কৰে যোগটো পানীত দ্ৰৱণীয় সম্ভৱৰ পৰা মৌলটো এইটো হ'ব আমাৰ আইৰণ তাৰপিছত 4 নম্বৰত কি দিয়া আছে খাদ্য বস্তুত ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয় এইটো আমি আগতে পাই আহিছোঁ এইটো তোমাক বাৰে বাৰে পঢ়িব নালাগে 5 নম্বৰত কি দিয়া আছে
তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তার আৰু এটা ছুইচ দিয়া হ'ল। তোমালোকে এইবিলাক কাম কৰিবা। এইটো কুৱেশ্যন অহাৰ চান্স কম এক্সামত। তাৰপিছত তোমালোকে আহা 7 নম্বৰ আৰু 6 নম্বৰটো অলপ চাই ল'বা। এতিয়া আহা 9 নম্বৰটো। 9 নম্বৰটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে জাষ্ট চাই ল'বা অলপ। তাৰপিছত তোমালোকে আহা 10 নম্বৰত। লোড মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো চাই ল'বা। এইটো অলপ খুব ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে, 2 মাৰ্কছৰ কাৰণে আহিব পাৰে এইটো। 11 নম্বৰটো চাই ল'বা তোমালোকে। 12 নম্বৰত কৈছে কি কাৰণ দৰ্শোৱা। যেনেকৈ আমাৰ এই নম্বৰত দিয়া আছে, গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গোল্ড আৰু চিলভাৰ ব্যৱহাৰ কৰা হয়। এইটো তোমালোকে অলপ চাই ল'বা, এইটো ইম্পৰ্টেণ্ট আছে। 20 নম্বৰটো অলপ চাই ল'বা। ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তলত ডুবাই ৰখা হয়। তাৰপিছত তোমালোকে আহা C নম্বৰত। এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰান্ধনত ব্যৱহাৰ বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। উত্তৰ দিয়া আছে, এলুমিনিয়ামে অইন ধাতুৰ লগত সংকৰ ধাতু উৎপন্ন কৰে। এলুমিনিয়াম সংকৰ ধাতু উচ্চ উষ্ণতা পানীৰ লগত বিক্ৰিয়া নকৰে আৰু ইয়াক পৰিষ্কাৰকৈ ধুই ল'ব পাৰি। গতিকে ই সক্ৰিয় যদিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয়। তাৰপিছত D নম্বৰত দিয়া আছে, ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকাৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। ইয়াৰ উত্তৰত কি দি আছে আমাৰ, ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকাৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ এই অক্সাইড বিজাৰণ পদ্ধতিৰে বিজাৰিত কৰি তাৰ পৰা ধাতুটো মুক্ত কৰাৰ বাবে সহজ হয়। তাৰপিছত আহা 13 নম্বৰত, চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰে? উত্তৰ দিয়া আছে, কপাৰৰ পাত্ৰত আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত সেউজীয়া দাব পৰে। এই দাব দূৰ কৰাৰ বাবে নেমু বা তেতেলী ৰস ব্যৱহাৰ কৰা হয়। নেমু বা তেতেলী ৰসত থকা এচিডৰ ফলত চেকা লগা কপাৰৰ পাত্ৰ পৰিষ্কাৰ হয়। 14 নম্বৰত কি দিয়া আছে, ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। ইয়াত তোমালোকে চোৱা দিয়া আছে, তোমালোকে চাই ল'বা এইটো। 15 নম্বৰত কি দিয়া আছে, এজন ভণ্ড মানুহ স্বৰ্ণকাৰৰ ভাও ধৰি থাকে। ঘৰে ঘূৰি ফুৰিছিল। তেওঁ লগ্ন পৰি যোৱা অলংকাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰব্যত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখীয়াকৈ উজ্জ্বল হৈ পৰিছিল। পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপস্তুত হৈ পৰিছিল আৰু অনাৰ্থে বাগবতিয়াণ্ডৰ মূৰত মানুহজনৰ সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰব্যটো কি আছিল অনুমান কৰিব পাৰিবানে? ছাত্ৰ ছাত্ৰীসকল, এইটো কুৱেশ্যন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় জানি লোৱাৰ কাৰণে। তোমালোকে চাবা মাজে মাজে এনেকুৱা মানুহ আহে আমাৰ গাঁও অঞ্চলত, ইহঁতে কয় যে পুৰণা তোমালোকৰ যিবিলাক স্বৰ্ণৰ অলংকাৰ আছে আৰু ৰূপৰ যিবিলাক অলংকাৰ আছে তোমালোকে তাক দিলে সি মানে ধুনীয়াকৈ নতুনৰ নিচিনা বনাই দিয়ে। সেই মানুহবিলাকৰ পৰা তোমালোকে সাৱধানত থাকিবা। ইয়াকে এইটো বুজাইছে তোমালোকক। ভণ্ড মানুহজনে ব্যৱহাৰ কৰা দ্ৰব্যটো আছিল একুৱা ৰেজিয়া।
ইয়াক 3 ভাগ গাৰ হাইড্ৰক্লৰিক আৰু এভাগ গাৰ নাইট্ৰিক এচিড মিহলাই উৎপন্ন কৰা হয়। ফলত মহিলাগৰাকীৰ খাৰুৰ ওজন হ্ৰাস হৈ গ'ল। তাৰপিছত আছে আমাৰ কি 16 নম্বৰ, গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়, কিন্তু ষ্টিল ব্যৱহাৰ কৰা নহয় কিয়? নিৰবিচ্ছিন্নভাৱে ষ্টিলৰ জলাধাৰটো গৰম পানী ৰাখিলে ষ্টিলত থকা আইৰণৰ পৰমাণুসমূহে গৰম পানীৰ লগত বিক্ৰিয়া কৰি জলধাৰটো নষ্ট কৰি পেলাব, কিন্তু কপাৰে গৰম পানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে, গতিকে গৰম পানীৰ জলধাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আশা কৰোঁ তোমালোকে ভালকৈ পঢ়ি আছা আৰু তোমালোকে এক্সামৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন লৈ আছা। তোমালোকৰ এক্সাম আৰু বেছি দিন নাই, সেইকাৰণে ভালকৈ পঢ়ি থাকা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকে ইয়াতে বহুতখিনি কুৱেশ্যন এনচাৰ পাই যাবা। আৰু তোমালোকে যদি ক্লাছ 11ত উঠা, তেনেহ'লে মোৰ এইটো চেনেলতে তোমালোকৰ অসমীয়া আৰু ইংৰাজী আৰ্টছৰ গোটেইখিনি তোমালোকে পাই যাবা কুৱেশ্যন এনচাৰ, আৰু ছায়েন্সৰ জাষ্ট অসমীয়া আৰু ইংৰাজীখিনি পাবা। তেনেহ'লে তোমালোকৰ সুবিধা হ'ব, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। তোমালোকৰ ফিউচাৰৰ কাৰণে নোটছ আৰু ইয়াৰ পৰাই তোমালোকে নোটছখিনি পাই যাবা। আৰু তোমালোকে যদি PDF লাগে, মই PDF বনাই আছোঁ, টাইম লাগিব। এইবাৰ নেক্সট ইয়াৰ মই দি দিম তোমালোকৰ 11 আৰু 12ৰ কাৰণে PDF মই দি দিম। তোমালোকে তাৰ পৰা পঢ়িলে তোমালোকৰ বহুতখিনি কমন পৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ।